নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি ক্লাছ 4-ৰ অসমীয়া ছাবজেক্টৰ পাঠ 13ৰ জন্মদিনৰ আয়োজনৰ প্ৰশ্নোত্তৰ তোমালোকক লিখি দেখুৱাম। প্ৰথমতে প্লিজ তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিবা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা। তেতিয়াহ'লে ব'লা। চোৱা, তলৰ প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। এইবোৰৰ প্ৰশ্নোত্তৰ এতিয়া আমালোকে কৰিম। এতিয়া চোৱা, সীমান্তৰ মাকে পাকঘৰৰ মজিয়াত বহি কি কৰি আছিল? উত্তৰ লিখিবা। সীমান্তৰ মাকে পাকঘৰৰ মজিয়াত বহি পাচলি কাটি আছিল। ডাইৰেক্ট উত্তৰ হ'লে অকল লিখিবা পাচলি কাটি আছিল। যদি বনাই লিখিব নিবিচাৰা তেতিয়াহ'লে অকল লিখিবা পাচলি কাটি আছিল। চোৱা, সীমান্তৰ জন্মদিনটো কি বাৰত হ'ব? সীমান্তৰ জন্মদিনটো সোমবাৰত হ'ব। ডাইৰেক্ট আনচাৰ লাগিলে লিখিলে তোমালোকে হেৰি কৰিবা, সোমবাৰত হ'ব বুলি লিখিবা। মাকে সীমান্তৰ জন্মদিনত কি কৰিম বুলি ভাবিছে? উত্তৰ লিখিবা। মাকে সীমান্তৰ জন্মদিনত নামঘৰত শৰাই এখন দিব বুলি ভাবিছে। ডাইৰেক্ট আনচাৰ লাগিলে ইমানলৈকে লিখিবা, নামঘৰত শৰাই এখন দিব। অকল ইয়াৰ পৰা ইমানখিনি লিখিলেই হৈ যাব দেই। দিব বুলি ভাবিছে, দিব। সীমান্তই জন্মদিনত কাক কাক নিমন্ত্ৰণ কৰিম বুলি ভাবিছে? উত্তৰ লিখিবা। সীমান্তই জন্মদিনত ৰুণজুণ, মিতা, ভুলি, চিৰঞ্জীৱ, মকবুল, ৰতন আৰু মীনাক নিমন্ত্ৰণ কৰিম বুলি ভাবিছে। এতিয়া চোৱা, নম্বৰ, স্কুলৰ বাইদেৱে জন্মদিনত সীমান্তক কি কৰিবলৈ কৈছে? উত্তৰ লিখিবা। স্কুলৰ বাইদেৱে জন্মদিনত সীমান্তক গছপুলি ৰুবলৈ কৈছিল। ডাইৰেক্ট আনচাৰ গছপুলি ৰুবলৈ লিখিবা। গছপুলি ৰুবলৈ কৈছিললৈকে লিখিলে হ'ব, ডাইৰেক্ট আনচাৰ লিখিলে। ঠিক আছে, তো এনেদৰে তোমালোকে লিখি দিবা। আৰু তোমালোকে কোনে ক'ৰ পৰা চাইছা সেইটো প্লিজ কমেণ্ট কৰি জনাবাচোন। প্ৰশ্নৰ উত্তৰখিনি হোৱাৰ পিছত এতিয়া শব্দৰ অৰ্থ চোৱা। শব্দৰ অৰ্থবোৰ জানি লোৱা। পাকঘৰ, পাকঘৰৰ অৰ্থ হৈছে ৰান্ধনি ঘৰ, ভাত ৰন্ধা ঘৰ। তাৰপিছত চোৱা, ডলা, ডলা মানে হৈছে বাঁহৰ কাঠিৰে সজা এবিধ চেপেটা ঘূৰণীয়া পাত্ৰ। প্ৰতিপালন বা প্ৰতিপাল কি হ'ব? পালন কৰ। প্ৰতিপাল মানে পালন কৰ। দায়িত্ব, দায়িত্ব কি হ'ব? পালন কৰিবলগীয়া কৰ্তব্য। প্ৰশ্ন, প্ৰশ্ন হ'ব সোধা কাৰ্য বা কি হ'ব? জিজ্ঞাসা। আৰু পিছত চোৱা, যুক্তাক্ষৰ ভাঙি পঢ়ো আৰু লিখো আহা। প্ৰশ্ন, প্ৰশ্নত শূন্যস্ন দিছে। এই শব্দটো কি 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 যোগ কৰিলে হয়? চোৱা, স্ন লিখা আছে, তালিবীয়া স যোগ দন্ত্য ন, শূন্যস্ন। শিৰচ্ছেদ, যুক্তাক্ষৰ কোনটো? এইটো। এইটো কিহেৰে কিহেৰে ভাঙিব লাগে? তালিবীয়া স যোগ দ্বিতীয় ছ, হয় ছয় ছ। সীমান্ত, সীমান্ত কোনটো যুক্তাক্ষৰ? এইটো। এইটো কেনেকৈ ভাঙিব লাগে? দন্ত্য ন যোগ ত, নয়তন্ত। বন্ধু, বন্ধু, বন্ধুৰ যুক্তাক্ষৰ হৈছে এইটো। নয় ধয় হচৌ যোগ কৰি পেলাই হয় নয় ধয়, নয় ধন ধত তাত হচৌকাৰে ধু। তাৰপিছত চোৱা, যুক্তাক্ষৰ গঠন কৰোঁ আহা। ইয়াত গঠন কৰিবলৈ কৈছে, তালিবীয়া স যোগ ন, শূন্যস্ন। তাৰপিছত চোৱা, তালিবীয়া স যোগ দ্বিতীয় ছ, শস্য। দন্ত্য ন যোগ ত, নয়তন্ত। দন্ত্য ন যোগ ধ যোগ হচৌ, নয় ধন ধত তাত হচৌকাৰে ধু। ঠিক আছে। এতিয়া পঢ়ো আহা। প্ৰশ্ন, প্ৰশ্নোত্তৰ, প্ৰশ্ন কাকত, উচ্ছেদ, বিচ্ছেদ, শিৰচ্ছেদ, বন্ধু, বান্ধৱী, বসুন্ধৰা, শান্ত, সীমান্ত, অন্তৰিক্ষ। শিক্ষকে ছাত্ৰ ছাত্ৰীক প্ৰশ্ন সোধে, ছাত্ৰ ছাত্ৰীয়ে সেই প্ৰশ্নৰ উত্তৰ দিয়ে। প্ৰশ্নোত্তৰ শুদ্ধ হ'লে প্ৰশ্নকৰ্তাই সন্তোষ পায়। এনেদৰে পঢ়াৰ পিছত নেক্সট আছে কি? চোৱা, তলৰ বাকচৰ ভিতৰত থকা স্ত্ৰীলিংগ বুজোৱা শব্দবোৰ বিচাৰি আনি পুংলিংগ বুজোৱা শব্দৰ কাষত লিখা। ইয়াত স্ত্ৰীলিংগ আছে, আমি পুংলিংগ লিখা আছে। চোৱা, এই চাইডে পুংলিংগ লিখাটো আমি কি কৰিম? স্ত্ৰীলিংগ লিখিম। মামা, মামাটো কি হয়? পুংলিংগ। আৰু আমি কি লিখিব লাগিব? স্ত্ৰীলিংগ। মামা, মামী দিয়াই আছে, আমি নিজে লিখিব লাগিব। চোৱা, এই কোঠাত এই বাকচৰ পৰা আনি লিখিব লাগিব। দেউতা, মা, এই যে মা ইয়াত লিখা আছে।
বন্ধু বান্ধৱী ইয়াত লিখাই আছে। শিক্ষক শিক্ষয়িত্ৰী ইয়াত আছে। ভাইটি ভণ্টি এই যে ভণ্টি। ভিনিহি বাই ইয়াত লিখা আছে। নেক্সট চোৱা বাক্য ৰচনা কৰা। এইবোৰ বাক্য ৰচনা কৰিম এতিয়া। বাক্য ৰচনা কৰা। প্ৰথমত কি আছে? জন্মদিন। আজি সীমান্তৰ জন্মদিন। উপহাৰ লিখিবা। দেউতাই মোক এটা কলম উপহাৰ দিলে। নামঘৰ। আমাৰ গাঁৱত এখন নামঘৰ আছে। জলপান। আলহী আহিলে আমি জলপান দিওঁ। পৰিপাটি। মই নিজৰ কোঠাটো সদায় পৰিপাটি কৰি ৰাখোঁ। এনেদৰে তোমালোকে বাক্য ৰচনাবোৰ ধুনীয়াকৈ লিখি দিবা। আৰু তোমালোকে কমেণ্টত জনাবচোন কোনে ক'ৰ পৰা চাই আছা। এতিয়া বাক্য ৰচনা হোৱাৰ পিছত নেক্সট পেজত চোৱা। তলৰ বাকচত থকা বৰ্ণকাৰ চিন বা স্বৰচিন বা স্বৰচিহ্ন আৰু যুক্তাক্ষৰবোৰ ভালদৰে পঢ়ি চোৱা। দলত বহি সেইবোৰ মিলাই অৰ্থপূৰ্ণ শব্দ লিখা। আমি ইয়াৰ পৰা বৰ্ণকাৰবোৰ লৈ স্বৰচিহ্ন আৰু তাৰপিছত ব্যঞ্জন বৰ্ণ এইবোৰ দিয়া আছে। ব্যঞ্জন বৰ্ণ আছে, স্বৰবৰ্ণ আছে, তাৰপিছত স্বৰচিহ্নকেইটা আছে। এইবোৰ লৈ শব্দ গঠন কৰিম। দুটা দিয়া আছে, কপৌ বান্দৰ, তাৰপিছত পাৰ লিখিছোঁ। প লিখিবা, আকাৰ দিবা, তাৰপিছত ৰ লিখিবা। পাৰ হ'ল। পিছত ভাত, গৌতম, বন্ধু, সুন্দৰ, বস্তা। এনেদৰে ইয়াৰ পৰা মিলাই লিখি ল'বা। চোৱা, এটা শব্দ প্ৰকাশ কৰা। জন্ম হোৱা দিনটো জন্মদিন। বন্ধু বান্ধৱৰ সৈতে সবান্ধৱে। তাৰপিছত চোৱা, নাম গোৱা ঘৰ নামঘৰ। আৰু নেক্সট, ইংৰাজী ভাষাৰ অনেক শব্দ আমাৰ ভাষাত সোমাইছে। তেনেকুৱা কেইটিমান শব্দ এই পাঠটোত ব্যৱহাৰ হৈছে। সেইবোৰ অসমীয়া প্ৰতিশব্দ লিখা। ঠিক আছে, ইংৰাজী শব্দ ব্যৱহাৰ হৈছে, সেইবোৰ আমি অসমীয়াত কি বুলি কয় সেইটো লিখিব লাগিব। ঠিক আছে, ইংৰাজী শব্দ ইফালে দিয়া আছে, অসমীয়া প্ৰতিশব্দটো আমি নিজে লিখিব লাগিব। টেবুল লিখিবা। মেজ, স্কুল, বিদ্যালয়, ৰুম, কোঠা লিখিবা। এনেদৰে লিখি দিবা। আৰু এতিয়া এইফালে চোৱা, ইম্পৰ্টেণ্ট এইটোৱেই। ক অংশৰ সামগ্ৰীসমূহ খ অংশৰ কি কামত ব্যৱহাৰ হয় মিলাই লিখা। এতিয়া চোৱা, ক অংশৰ সামগ্ৰীবোৰ এতিয়া খ অংশৰ কোনবোৰৰ লগত মিলাব লাগিব, কোনটো মানে ক অংশৰ সামগ্ৰীবোৰ কি কামত ব্যৱহাৰ কৰা হয় সেইটো আমি মিলাব লাগে। চোৱা, মূৰা কিহৰ বাবে ব্যৱহাৰ হয়? বহাৰ বাবে। তাৰপিছত চোৱা, চালনী চালিবৰ বাবে। খালৈ মাছ ভৰাবলৈ। দুলি ধান মাহ আদি থোৱাৰ বাবে। চেপা মাছ ধৰিবলৈ। খৰাহী পাচলি আদি থোৱাৰ বাবে ব্যৱহাৰ কৰা হয় ন? যদি তোমালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে তোমালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, কাৰণ তোমালোকৰ অবিহনে মোৰ চেনেলটো অকণো আগবাঢ়িব নোৱাৰে। গতিকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।